85 বছৰ আগতে আমাৰ ৰামপুৰ ৰাইজৰ সহযোগত আৰু বৃহত্তৰ এই অঞ্চলৰ ৰাইজৰ সহযোগত বাকী ৰাইজে এই ৰামপুৰ আঞ্চলিক ৰাজ মহোৎসৱৰ আয়োজন কৰি আহিছে আৰু এইবাৰ আমাৰ ৰামপুৰ ৰাইজে 88 সংখ্যক ৰাস মহোৎসৱ আয়োজন কৰিছে সকলো পলাকবাৰী সমষ্টিৰ প্ৰায় সকলোবোৰ ৰাইজৰ সহযোগত আৰু 13 দিনীয়া কাৰ্যসূচী আজি দ্বিতীয়টো দিন মই আশা কৰিছো যে আমাৰ যি 13 দিনীয়া কাৰ্যসূচী এই গোটেইখিনি কাৰ্যসূচী সাফল্যমণ্ডিত হ'ব ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ভগৱানে যেন আমাক সকলোকে সকলোৰে জীৱনত যি কৰ্মময় জীৱনত যাতে আগুৱাই লৈ যায় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু লগতে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু অসমবাসী ৰাইজক আহ্বান জনাইছো যাতে তেওঁলোকে আমাৰ ৰামপুৰ ৰাস উৎসৱত আহি ৰাস ক্ৰিয়া তেওঁলোকে ধন্যবাদ জুবিনদাৰ ন্যায় সন্দৰ্ভত কি ক'ব আপোনালোকে সকলোৱে জ্ঞাত যে আজি আমি আমাৰ প্ৰিয় শিল্পী যোৱা 19 ছেপ্টেম্বৰ তাৰিখতে তেখেতক আমি অসমবাসী ৰাইজে তেখেতক আমি হেৰুৱাইছিলোঁ আৰু সেই দিনৰ পৰা অসমবাসী ৰাইজে শুব পৰা নাই অসমবাসী ৰাইজে শকত বিয়মান হৈ আছে তথাপিও আমি ৰাস মহোৎসৱে হওক বা দুৰ্গা পূজা যিখিনি আমাৰ ধৰ্মৰ লগত ৰীতি নীতি আছে সেইখিনি আমি অনুষ্ঠিত হ'লেও আমি সকলোৱে পালন কৰিছোঁ আমাৰ ইতিমধ্যে আপোনালোকে জানে যে SIT গঠন হৈছিলে যেহেতু তেখেতৰ মৃত্যু ছিংগাপুৰত হৈছিলে SIT গঠন হৈছিলে অসমৰ পৰা SITয়ে ইনভেষ্টিগেশ্যন কৰি আছে আৰু ইতিমধ্যে যিখিনি মেইন একুইজ বুলি ভবা হৈছিলে ৰাইজে ধাৰণা কৰিছিলে তেওঁলোকক ইতিমধ্যে প্ৰায় সকলোকে এৰেষ্ট কৰি পেলাই জেল হাজতত তেওঁলোকক ৰখা হৈছে আৰু আমি আমাৰ দৃঢ় বিশ্বাস আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি পৃষ্ঠপোষকতা কৰিছে তেওঁৰ পৃষ্ঠপোষকতাত আমি যিখিনি আমাৰ যিখিনি লিগেলি যিখিনি কাম কৰিব লাগে যিখিনি অফিচিয়েলি যিখিনি কাম কৰিব লাগে সেই কামখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত কৰা হ'ব আৰু আমি আশা কৰিছোঁ যে আমি অসমবাসী ৰাইজে আমি ন্যায় পাম সোশ্যাল মিডিয়া যদি আপুনি এটা ঘোষণা কৰিছিল আৰু মুখ্যমন্ত্ৰী মহোদয়েও ইতিমধ্যে বিজেপি বিধায়ক য'ত আছে জুবিনদাৰ প্ৰতিমূৰ্তি যেতিয়া জুবিনদা যোৱা 19 ছেপ্টেম্বৰত এই দুখ লগা খবৰটো আহিছিলে সেইদিনাই মই এটা কথা কৈছিলোঁ যে আমি পলাকবাৰী সমষ্টিত আমি জুবিনদাৰ এখন পাৰ্ক বনাম তেখেতৰ স্মৃতি ৰক্ষাৰ কাৰণে আৰু এখন তেখেতৰ এটা প্ৰতিমূৰ্তি আমি ইয়াতে স্থাপন কৰিম আৰু ইতিমধ্যে আমাৰ তাৰ বাবে প্ৰাৰম্ভিক আমাৰ এখন বৈঠকো হৈ গৈছে উপায়ুক্ত আমাৰ আয়ুক্ত কামৰূপ জিলা আয়ুক্ত মহোদয়ৰ লগত আমি ইতিমধ্যে পলাকবাৰী নদীৰ পাৰত আমি সেই স্থানটো আমি বাছি লৈছোঁ কিছু অলপ ফৰ্মেলিটিজ আছে তাৰ এইটো মাটিটো অলপ ফ্ৰেমাৰ মাটি হয় অলপ ফৰ্মেলিটিজ থাকিব সেইখিনি আমি কৰিব পাৰিলে আমি যিমান পাৰোঁ সোনকালে আমাৰ এই পাৰ্কখন আৰু মূৰ্তিটো স্থাপন কৰাৰ আমি যি আনুষ্ঠানিক যি শুভাৰম্ভ ভূমি পূজন সেই ভূমি পূজনটো আমি যিমান পাৰোঁ সোনকালে আমি কৰিবলৈ চেষ্টা কৰিছোঁ এইবেলি আমাৰ ৰামপুৰ অঞ্চলৰ ৰাস মহোৎসৱ 88তম বৰ্ষ এই 88তম বৰ্ষ আমি 13 দিনীয়া কাৰ্যসূচী উদযাপন কৰিছোঁ 5 নৱেম্বৰৰ পৰা অহা 17 নৱেম্বৰলৈ এই 13 দিনীয়া কাৰ্যসূচী ৰাস মহোৎসৱখন উদযাপন কৰা হ'ব ৰাস মহোৎসৱত ইতিমধ্যে আজি আমাৰ দ্বিতীয় দিনত আমি যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ দিহানাম প্ৰতিযোগিতা গতিকে আজিও আমাৰ ৰাস মহোৎসৱৰ অস্থায়ী মঞ্চত দিহানাম প্ৰতিযোগিতাসমূহ আৰম্ভ হ'ব আৰু খন্তেক সময়ৰ পিছতে আৰম্ভ হ'ব আৰু এনেকৈ আমি প্ৰতিদিনে ধৰ্মীয় অনুষ্ঠান ঘোষানাম যাত্ৰা অভিনয় সাংস্কৃতিক অনুষ্ঠান আৰু আমাৰ ৰাস মহোৎসৱৰ মঞ্চত একক নৃত্য প্ৰতিযোগিতা দলীয় নৃত্য প্ৰতিযোগিতা আদি অনুষ্ঠান ৰাখিছোঁ আৰু লগতে এইবিলাক আমি ৰাখিছোঁ মানৱ প্ৰতিমা প্ৰদৰ্শন অহাকালিৰ পৰা 17 নৱেম্বৰলৈ মানৱ প্ৰতিমা প্ৰদৰ্শন কৰা হ'ব আৰু এনেকৈয়ে এই ৰাস মহোৎসৱখন আমি উদযাপন কৰাৰ বাবে আগবাঢ়ি গৈছোঁ সৰু ল'ৰা ছোৱালীৰ আহিছে আমাৰ সৰু ল'ৰা ছোৱালী আমোদৰ কাৰণে আমি এখন আনন্দ মেলা আহিছে এতিয়ালৈ আনন্দ মেলাখন আজি আমাৰ প্ৰদৰ্শন কৰিছে আজিৰ পৰা আৰম্ভ হৈছে আৰু তাৰ লগতে আমি ৰাস মহোৎসৱত সহায়ক হোৱাৰ বাবে আমাৰ এখন সৰু উপহাৰ কুপন খেল কেৱল সদস্য আৰু শুভাকাংক্ষীৰ বাবে এখন সৰু উপহাৰ কুপন খেল অনুষ্ঠিত কৰিছোঁ আৰু সেইখিনিৰ পৰা আমি কিছু সহায়ক বুলি আশা কৰিছোঁ আৰু তদুপৰি যিহেতুকে এইবেলি সমূহ অসমবাসী শকত নিৰ্মাণ হৈ আছে আমাৰ জনপ্ৰিয় অসমৰ সাৰ্থক জুবিন গাৰ্গদেৱৰ মৃত্যুত সকলো মৰ্মাহত হৈ আছে আৰু তেওঁৰ
তেওঁৰ প্ৰতি আমি সন্মান জনাই আমাৰ ৰাস মহোৎসৱত সাংস্কৃতিক অনুষ্ঠান 3খন ৰাখিছোঁ। আমাৰ যিখন প্ৰথম সাংস্কৃতিক সেইখন অকল আমাৰ জুবিন গাৰ্গদেৱৰ গীতৰ আধাৰতে আমি অনুষ্ঠিত কৰিম। Mobile Plus Physiotherapy Wellness and Rehabilitation Center দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।